মহাৰাজত জয়ন্তী বৰ্ষ গৰকিলে নহিৰা কুলডুঙৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই হোমযজ্ঞ উৎসৱে দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ গাঁও নহিৰা কুলডুঙৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই হোমযজ্ঞ উৎসৱে গৌৰৱে পূৰ্ণ কৰিলে ৭৫টা বৰ্ষ। এই উপলক্ষে আয়োজিত মহাৰাজত জয়ন্তীৰ শুভাৰম্ভণি দিনৰ ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ হাজাৰ হাজাৰ লোকৰ। দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নহিৰা গাঁৱৰ কুলডুংবাসীয়ে এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে শ্ৰী শ্ৰী বুঢ়াগোহাঁই বাৰ্ষিক হোমযজ্ঞ উৎসৱৰ মহাৰাজত জয়ন্তী বৰ্ষ। পৰম্পৰা আৰু লোকবিশ্বাসৰ সাতামপুৰুষীয়া এনাজৰীৰে বান্ধ খাই থকা কুলডুংবাসীৰ উপাসনাৰ প্ৰাণকেন্দ্ৰ বুঢ়াগোহাঁই হোম উৎসৱৰ মহাৰাজত জয়ন্তীৰ আজি প্ৰথম দুদিনত উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক আৰু ধৰ্মীয় শোভাযাত্ৰা। এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। তিনিটা দিনৰ বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা নহিৰা কুলডুং শ্ৰী শ্ৰী বুঢ়াগোহাঁই হোমযজ্ঞ উৎসৱৰ মহাৰাজত জয়ন্তীৰ তিনিদিনৰ কাৰ্যসূচীত পৰিৱেশন কৰা হ'ব নাগাৰা নাম, ওজাপালি যাত্ৰাভিনয়, চৌতালি নাম আদিকে ধৰি বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান। ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু শিল্পীৰ উপস্থিতিয়ে সৰ্বাংগ সুন্দৰ কৰি মহাৰাজত জয়ন্তী উদযাপন সফলভাৱে উদযাপিত হ'ব বুলি আশা কৰিছে উদ্যোক্তাসকলে। আজি আমাৰ শ্ৰী শ্ৰী কুলডুং বুঢ়াগোহাঁইৰ যি বাৰ্ষিক মহোৎসৱ তাৰে আজি আমাৰ মহাৰাজত জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে আমি মহাৰাজত জয়ন্তীটো উদযাপন কৰিবলৈ ওলাইছোঁ। তাৰে আজি আমাৰ যি প্ৰথম কাৰ্যসূচী আছিলে ধৰ্মীয় শোভাযাত্ৰা। ধৰ্মীয় শোভাযাত্ৰাত সঁচাকৈ অগণন ভক্তৰ সমাগম ঘটিছে। ইয়াতে প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰলৈকে আমাৰ মানুহ কেৱল আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। দক্ষিণ কামৰূপৰ নহিৰা সৰু চুবুৰীয়া এটা কুলডুঙৰ হিচাপত আজি আমাৰ বুঢ়াগোহাঁই থানৰ যি মহাৰাজত জয়ন্তী তাতে আমাৰ যিখিনি মানুহৰ ভক্তৰ সমাগম ঘটিছে আমি সঁচাই সুখী। আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ ধৰ্মীয় শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী গুচি গ'ল। তাৰপিছত আছে আমাৰ নাম, বিভিন্ন প্ৰান্তৰ পৰা আমি নাগাৰা নাম ভাল নাগাৰা নাম আমি নিমন্ত্ৰণ কৰিছোঁ। আজি আবেলি আমাৰ নাগাৰা নামৰ পৰিৱেশন কৰিব তেখেতসকলে। তাৰপিছত অহাকালি আছে আমাৰ পৰম্পৰাগতভাৱে যি কুলডুং বুঢ়াগোহাঁইৰ বাৰ্ষিক হোম উৎসৱটো, সেই উৎসৱৰ যি পৰম্পৰাভাৱে চলি আছে ঠিক তেনেকৈ ৰাখিছোঁ। ৰাতিপুৱা আমাৰ থাপনা স্থাপন কৰিব, তাৰপিছত পুষ্পাঞ্জলি, তাৰপিছত আসন আমাৰ স্থানীয় অঞ্চলত ঘূৰোৱা হ'ব, তাৰপিছত আমাৰ নাম প্ৰসংগ থাকিব, তাৰপিছত ৰাতি আমাৰ যাত্ৰা পাৰ্টি থাকিব। তেনেকৈ অহাকালিৰ কাৰ্যসূচী আছে মানে আপোনাৰ 13 ফেব্ৰুৱাৰীত। তাৰপিছত 14 ফেব্ৰুৱাৰীত আছে আমাৰ নাম প্ৰসংগ। দিনৰ ভাগত পূৰা দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ ৰাখিছোঁ। তাৰপিছত সন্ধিয়াৰ ভাগত আমি অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। সামৰণি অনুষ্ঠান হিচাপে সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। তাতে বিশেষ আকৰ্ষণ একক নৃত্য প্ৰতিযোগিতা অসমীয়া গীতৰ আধাৰত। আৰু লগতে ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান বিভিন্ন কণ্ঠশিল্পীক আমি নিমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে। তেখেতসকলে আমাৰ বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠান চলিব। তাতে আমি বিশেষভাৱে আকৰ্ষণীয়ভাৱে আমি মাতিছোঁ দেৱগীত, আমাৰ অসমৰ এতিয়া বৰ্তমান বিখ্যাত কণ্ঠশিল্পী দেৱগীতক নিমন্ত্ৰণ কৰিছোঁ। পটাব হাজৰিকা থাকিব, ভূমি কৌশিক থাকিব। তেখেতসকলৰ আমি সাংস্কৃতিক অনুষ্ঠানেৰে আমি সামৰণি মাৰিম বুলি ভাবিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।